চিকিৎসক সেৱাত উজ্বলি উঠিল শুৱালকুছিৰ শেখৰ সুমন কাকতি। অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে কোনো বাধাই সফলতাৰ পথ ৰোধ কৰিব নোৱাৰে, তাকেই প্ৰমাণ কৰি দেখুৱালে শুৱালকুছিৰ এজন মেধাৱী সন্তানে। শেহতীয়াকৈ ঘোষিত MBBS চূড়ান্ত বৰ্ষৰ পৰীক্ষাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈ শেখৰ সুমন কাকতি। শুৱালকুছিৰ IB ৰোডৰ নিবাসী মণ্টু কাকতি আৰু কবিতা কাকতিৰ কনিষ্ঠ পুত্ৰ শেখৰৰ এই সফলতাত এতিয়া আনন্দৰ লহৰ উঠিছে সমগ্ৰ অঞ্চলত। অতি সাধাৰণ পৰিয়ালৰ পৰা আহি আজি চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিছে শেখৰে। উল্লেখ্য যে এগৰাকী চৰকাৰী স্কুলৰ ছাত্ৰ হিচাপেই শিক্ষা জীৱনৰ পাতনি মেলিছিল শেখৰ সুমন কাকতিয়ে। অভাৱ অনাটনৰ মাজতো কেৱল একাগ্ৰতা আৰু পঢ়া শুনাৰ প্ৰতি থকা ধাউতিৰ বাবেই আজি তেওঁ লাভ কৰিছে এই গৌৰৱোজ্জ্বল সফলতা। তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে দৰিদ্ৰতা কেতিয়াও মেধাৰ অন্তৰায় হ'ব নোৱাৰে। চৰকাৰী বিদ্যালয়ৰ পৰা গৈ আজি এজন সফল চিকিৎসক হোৱাৰ দিশে আগবঢ়া শেখৰ সুমন কাকতিৰ এই সফলতাত এতিয়া শুৱালকুছিবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। বহুত ভাল লাগিছে আজি, মানে মই নথৈ আনন্দিত হৈছোঁ। সৰুৰে পৰা মানে মা পাপাহঁতৰ কষ্ট দেখি আহিছোঁ, বা ময়ো এই মানে যোনটো মানে প্ৰফেশ্যন আছে সেইটোৰ ওপৰত মোৰ বহুত মানে মন আছিলে। আৰু সেই মা পাপাৰ আশীৰ্বাদ, দাদাৰো আশীৰ্বাদ, আৰু আমাৰ সকলোৰে আইতা, মানে ঘৰৰ মোৰ ওচৰ চুবুৰীয়াৰ লগতে মোৰ গোটেই পৰিয়াল। আৰু এনেকুৱা নহয় যে মানে এইটো অকল ঘৰখনৰ মানে হয়, মানে গোটেই মোৰ কাৰণে যোনে যোনে চবেই ভাল বিচাৰি আহিছিলে। গতিকে সকলোকে মই শ্ৰেয়টো দিব বিচাৰিম। আৰু পিছলৈও এইটো যিহেতু মানৱ সেৱাৰেই মানে এটা প্ৰফেশ্যন, গতিকে ময়ো পিছলৈ মোৰ সমাজখনক বা যাকেই মই পাৰোঁ মই মানৱ সেৱাত আগবাঢ়ি যাম। কেনেকুৱাকৈ আগবাঢ়িছিলে তুমি? কষ্ট হৈছিল, কিন্তু মানে কষ্ট মানে সেনেকুৱা হ'লেও মানে মা পাপাই মানে মোক কেতিয়াও মানে পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ একো কষ্ট অনুভৱ হ'বই নিদিলে। বাকী কষ্টবোৰ মানে মানে তেওঁলোকে দেখাব নিবিচাৰে কেতিয়াও। আমি ডাঙৰ হোৱাৰ লগে লগে দাদা মই বুজা হৈছিলোঁ, কিন্তু মানে তেওঁলোকে সেইটো অনুভৱ হ'ব নিদিছিল। মই এইটো মানে ক'ব নোৱাৰোঁ যে মানে আমি কষ্টত ডাঙৰ হোৱা বুলি। গতিকে সেইটো মানে তেওঁলোকে কষ্ট কৰি কিনে আমাক সেইখিনি দিছে, মানে যিখিনি মানে এতিয়া মই এইটো স্থান পাবলৈ মানে সক্ষম হৈছোঁ। একাংশ মানে লোকে কয় যে পঢ়াৰ ক্ষেত্ৰত যদি আৰ্থিকভাৱে সবল নহয়, সেনেকুৱাকৈ আগবাঢ়িব টান, মানে এনেকুৱা প্ৰফেশ্যন ল'বলৈ টান। সেই ক্ষেত্ৰত কিবা তুমি ক'বা নেকি? মানে যদি আপুনি চাব যায় মানে মেডিকেল কলেজতো গৈ মানে অধিকাংশ মানে আপুনি ছাত্ৰ ছাত্ৰীয়ে দেখিব মানে ভাল ভাল ঘৰৰ হয়। কিন্তু তেনেকুৱা নহয়, মানে নিজৰ মনটোক বান্ধি ল'লে হ'ল। আৰু এনেকুৱা নহয় যে মানে এজন সাধাৰণ ঘৰৰ হৈ মানে এনেকুৱা ধৰণৰ মানে প্ৰফেশ্যনত মানে আগবাঢ়িব নোৱাৰি। পাৰা যায়, নিজৰ মনটোক অলপমান বান্ধিব লাগিব, কঠোৰ কৰিব লাগিব। আৰু বাকী পঢ়াৰ খৰচ হওক যি হওক সেইখিনি ইমানো নহয়, মানে সেইখিনি কৰিব পৰা যায়। জানিব পৰা মতে তুমি কিন্তু চৰকাৰী বিদ্যালয়তে পঢ়িছা, পঢ়া শুনা কৰিছা। হয় সময়খিনি হয় ধৰা আমাৰ গণেশ স্কুলৰে হয় পঢ়িছা। গণেশ এই ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ত পঢ়াৰ মানে সপোন দেখিব পাৰি। হয় হয়, গণেশ হাইস্কুলৰ মানে মই ছাৰসকলকো মানে বহুত মানে সেই শ্ৰেয় দিব লাগিব। তাৰ পৰাই যিহেতু মোৰ মৌলিক শিক্ষাটো আৰম্ভণি হৈছিলে। তাৰপিছত শুৱালকুছি জুনিয়ৰ কলেজতো মই পঢ়িলোঁ, বা মোৰ টিউশ্যন পঢ়োৱাও মানে মানে তেওঁলোকৰ পৰাই মোৰ মানে এই মেডিকেলৰ মানে এণ্ট্ৰেঞ্চৰ বাবে যোনখিনি মানে বেছিক মানে তেওঁলোকৰ পৰাই মই পালোঁ। গতিকে গোটেইখিনিকে শ্ৰেয় দিব লাগিব। আৰু এনেকুৱা নহয় যে চৰকাৰী স্কুলত পঢ়িলে বা তেনেকুৱা মানে কিবা যিকোনো চৰকাৰী অনুশিক্ষানুষ্ঠানত পঢ়িলে মানে এনেকুৱা ধৰণৰ মানে সপোন দেখাটো মানে নোৱাৰি। এনেকুৱা নহয়, মানে যদি মানে নিজৰ মনটো ডাঠি লোৱা যায়, তেতিয়া ইচ্ছা শক্তি থাকে আৰু কষ্ট কৰিব পৰা মানে সেইটো মনোবলটো থাকে, তেন্তে কৰিব পৰা যায়। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।